শিৱসাগৰত জিলা প্ৰশাসনৰ উদ্যোগত ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উদযাপন। মানুহে মানুহৰ বাবে গীত মুখৰিত হয় শিৱসাগৰৰ আকাশ বতাহ। সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই ৫ সহস্ৰাধিক লোকে একেলগে পৰিৱেশন কৰে শিল্পীগৰাকীৰ মানুহে মানুহৰ বাবে গীতটো। শিৱসাগৰ বৰদিন খেলপথাৰত উদযাপন সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী। এই উপলক্ষে ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ছাত্ৰ ছাত্ৰী তথা শিৱসাগৰ সমাজ জীৱনৰ লগত সংপৃক্ত বহু লোকে একেলগে পৰিৱেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত। ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে কেবিনেট মন্ত্ৰী যোগেন মোহনে। ডিমৌ বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, কেবিনেট মন্ত্ৰী যোগেন মোহন ৰাইজৰ লগতে একেলগে মানুহে মানুহৰ বাবে গীত পৰিৱেশন কৰে। সমগ্ৰ অসম জুৰি অসম চৰকাৰৰ আমাৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগত সাংস্কৃতিক সঞ্চালক বিভাগৰ জৰিয়তে ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠ এই ভাৰত ৰত্ন এই শিল্পীগৰাকীক আজি 14তম তেওঁৰ মৃত্যুবাৰ্ষিক আৰু তেখেতৰ 100 বছৰীয়া জন্ম জয়ন্তী সমগ্ৰ অসম জুৰি তেখেতক আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শিৱসাগৰ এই ঐতিহাসিক শিৱসাগৰ জিলাটো আয়োজন হৈছে। মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে আমি চৰাইদেউ জিলাতে অনুষ্ঠান কৰি এই শিৱসাগৰ জিলালৈ আহি ইয়াতে যথেষ্ট উৎফুল্লিত হৈছোঁ আৰু ইয়াৰ সকলো জিলা প্ৰশাসনে ইমান সুন্দৰকৈ আয়োজন কৰিছে। ইয়াৰ সকলো ইয়াতে দল সংগঠন এই ভূপেন হাজৰিকাৰ গীতৰ অনুৰাগী আৰু ইয়াতে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সমাজকৰ্মী সকলো ইয়াতে উপস্থিত থাকি এই অনুষ্ঠানটো কৃতকাৰ্যতাৰে সফলতাৰে সমাপন হৈছে। আৰু ভূপেন হাজৰিকাক আমি জীয়াই ৰাখিব লাগিব তেখেতৰ গীত মাতেৰে। আজি যি মানৱ বিৰোধী আৰু তেখেতে যি মানৱ প্ৰেমৰ কথা কয় তেওঁৰ গীতত, সেই গীতত আৰু জাতি মাটি ভেটিৰ কথা কয়। দুৰ্যোগৰ সময়ত যিকোনো পৰিস্থিতি তেখেতে গীত গাই জাতিক সচেতন কৰি দিছিল, সজাগ কৰি দিছিল, মানুহক দেশপ্ৰেমৰ ভাৱ জাগ্ৰত কৰি দিছিল। সেইখিনি উঠি অহা প্ৰজন্মই হৃদয়েৰে গ্ৰহণ কৰিব লাগিব। আমি আজি তাৰিখত আমি এই সংকল্প ল'ব লাগিব ভূপেন হাজৰিকাৰ গীতবিলাক চৰ্চা হ'ব লাগিব, গৱেষণা হ'ব লাগিব আৰু তেওঁ গাঁৱে ভূঞে বিদ্যালয় মহাবিদ্যালয় এইবিলাক প্ৰচলিত হ'ব লাগিব আৰু শেহতীয়াকৈ জুবিন গাৰ্গৰ গীতসমূহ আমি সমানে লৈ যাব লাগিব। এতিয়া এই গোটেই কথাখিনি আমি অসমৰ ৰাইজে আজিৰ দিনটোত এখন সুন্দৰকৈ, যিহেতু অসমত শিল্পীসকলক সন্মান কৰা এখন অসম, আজি সেই শিল্পীক সন্মান কৰি আৰু শিল্পীসকলৰ জৰিয়তে অসমখন এখন সংস্কৃতিমান এখন ৰাজ্য নিৰ্মাণ কৰিব লাগিব আৰু গীতেৰে মাতেৰে আমি সমাজখন শক্তিশালী কৰিব লাগিব। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সদ্ভাৱ সম্প্ৰীতি জগাই তুলিব লাগিব। এই কথাবিলাক ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছে। গতিকে এইখিনিয়ে আজিৰ তাৰিখত আমাৰ সংকল্প। আমি শিৱসাগৰবাসীয়ে আমি যাতে এইখিনি লওঁ, এইখিনি আমি পৰৱৰ্তী দিনসমূহতো কাৰ্যকৰী কৰোঁ। অকল এদিন কৰিলে নহ'ব, পৰৱৰ্তী দিনতো আমি ইয়াৰ কাৰ্যকৰী ব্যৱস্থাটো আমি সকলো স্তৰতে কৰিব লাগিব। তাকে আহ্বান জনালোঁ। ধন্যবাদ। শিৱসাগৰৰ পৰা মুস্তাবিল আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।